এইবাৰ ৩ তৰপীয়া হাৰত বাঢ়িব বিদ্যুৎ মাচুল। দিনৰ ভাগত প্ৰতি ইউনিটত ৬.৯৯ টকাকৈ, নিশাৰ ভাগত বাঢ়িব ৮.৯৪ টকাকৈ আৰু সৰ্বোচ্চ চাহিদাৰ সময়ছোৱাত ৯.৬২ টকাকৈ বঢ়োৱাৰ প্ৰস্তাৱ। ১ জানুৱাৰীত বিজুলীৰ মাচুল কমিব বুলি মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছতেই বিপৰীত দৃশ্যপট। পূৰ্বৰ ২ তৰপীয়া ব্যৱস্থাৰ অৱসান ঘটাই এইবাৰ ৩ তৰপীয়া হাৰত ১ এপ্ৰিলৰ পৰা মাচুল বৃদ্ধি কৰিবলৈ নিয়ামক আয়োগক প্ৰস্তাৱ দাখিল কৰিছে APDCL-এ। বয়বস্তুৰ অত্যাধিক মূল্যবৃদ্ধি, বৰ্ধিত বিভিন্ন কৰ কাটালে সৰ্বসাধাৰণ জনতাৰ কঁকাল ভাঙি পেলোৱাৰ পিছত এইবাৰ অসম চৰকাৰে অতি কৌশলেৰে ৩ তৰপীয়া হাৰত বিদ্যুৎ মাচুল গ্ৰাহকক ৰাইজৰ ওপৰত জাপি দি APDCL-ৰ বৃহৎ লোকচানৰ বোজা লাঘৱ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ বাবে এফালে ২০২৫-২৬ বৰ্ষত বিদ্যুৎ মাচুল বৃদ্ধি কৰা নহয় বুলি কোৱা APDCL-এ বিদ্যুৎ মাচুলক কৌশলৰে ৩টা পৰ্যায়ত ভাগ কৰি গ্ৰাহকৰ পৰা বৃহৎ হাৰত বিদ্যুৎ মাচুল আদায় কৰাৰ বাবে শেহতীয়াভাৱে অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত এক প্ৰস্তাৱ দাখিল কৰিছে। বিদ্যুৎ নিয়ামক আয়োগে এই প্ৰস্তাৱত সন্মতি দিলে অহা ১ এপ্ৰিলৰ পৰা অসমৰ গ্ৰাহক ৰাইজে অত্যাধিক হাৰত ভৰিব লাগিব বিদ্যুৎ মাচুল। উল্লেখযোগ্য যে যোৱা ৬ মাৰ্চত APDCL-এ বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰি ২০২৫ আৰু ২৬ বৰ্ষত বিদ্যুৎ মাচুল বৃদ্ধি কৰা নহয় বুলি কোৱাৰ উপৰিও ২০২৫-২৬ বৰ্ষত APDCL-এ প্ৰতি ইউনিটত ৯.৫৫ টকাকৈ বিদ্যুৎ ক্ৰয় কৰিব যদিও অসম চৰকাৰে ইয়াৰ বাবে ৰাজ সাহায্য প্ৰদান কৰিব বুলি কৈছিল। মুঠৰ ওপৰত ২০২৩-২৪, ২০২৪-২৫ আৰু ২০২৫-২৬ বৰ্ষত বৰ্ধিত হাৰত বিদ্যুৎ ক্ৰয় কৰাকে ধৰি আন ক্ষেত্ৰত যি ৩৫০ কোটিৰ পৰা ৪০০ কোটি টকাৰ লোকচান হ'ব, সেই লোকচানৰ বোজা গ্ৰাহক ৰাইজৰ ওপৰত যে নপৰিব সেই কথা APDCL-ৰ ৬ জানুৱাৰীৰ বিজ্ঞাপনে স্পষ্ট কৰি দিছিল। অকল APDCL-এই নহয়, যোৱা ১ জানুৱাৰীত সাংবাদিকেৰে হোৱা মত বিনিময় অনুষ্ঠানতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বুলি কৈছিল যে যোৱা ২টা বছৰত APDCL-এ ৬০০ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে। বিদ্যুৎ মাচুল হ্ৰাস কৰি গ্ৰাহক ৰাইজৰ এই ৬০০ কোটি টকা উভতাই দিয়া হ'ব। অহা বহাগ বিহুৰ পৰাই উভতাই দিয়াৰ কাম আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ৰাজ্যৰ যিসকল নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকে ১৫০ ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰে তেওঁলোকৰ বিদ্যুৎৰ মাচুল ৫০ পইচাৰ পৰা ১.৫ টকালৈ হ্ৰাস কৰা হ'ব। কিন্তু অসম বিদ্যুৎ বিতৰণ কোম্পানীয়ে বিদ্যুৎ মাচুল বৃদ্ধি কৰা নহয় বুলি প্ৰতিশ্ৰুতি দিও সম্পূৰ্ণ দুমুখীয়া নীতিৰে পুনৰ ১ এপ্ৰিলৰ পৰা বিদ্যুৎ মাচুল বৃদ্ধি কৰি গ্ৰাহক ৰাইজক মাধমাৰ দিবলৈ সাজু হৈছে। ইয়াৰ বাবে APDCL-এ এইবাৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ নতুন কৌশল অৱলম্বন কৰিছে। মাছ বুলি নাখায় যি বুলি কোৱা APDCL-এ বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে বিদ্যুৎ মাচুলৰ হাৰ ৩ তৰপীয়া কৰিছে। বৰ্তমানলৈকে APDCL-এ অফ পিক আৰু পিক আৱাৰ ভাগ কৰি ২ তৰপীয়া ব্যৱস্থাৰে গ্ৰাহকৰ পৰা সমাহাৰত বিদ্যুৎ মাচুল আদায় কৰি আছে। নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ অফ পিক আৱাৰ আৰু সন্ধিয়া ৫ বজাৰ পৰা নিশা ১০ বজালৈ পিক আৱাৰ বুলি ধৰা হৈছিল। APDCL-এ দিয়াৰ প্ৰস্তাৱক নিয়ামক আয়োগে গ্ৰাহ্য কৰিলে ১ এপ্ৰিলৰ পৰা ৩ তৰপীয়া ব্যৱস্থাৰে নতুন বৰ্ধিত নিৰিখত বিদ্যুৎ মাচুল গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিব APDCL-এ। এই ৩ তৰপীয়া ব্যৱস্থা কৰা হৈছে নিশা, দিনত আৰু পিক আৱাৰ। এই অনুসৰি নিশাৰ ভাগত প্ৰতি ইউনিটত ৮.৯৪ টকাকৈ, দিনৰ ভাগত প্ৰতি ইউনিটত ৬.৯৯ টকাকৈ আৰু পিক আৱাৰত প্ৰতি ইউনিটত ৯.৬২ টকাকৈ ধাৰ্য কৰা হৈছে। প্ৰস্তাৱ অনুসৰি দিনৰ ভাগত বিদ্যুৎ মাচুল হ্ৰাস পাব যদিও পিক আৱাৰ আৰু নিশাৰ ভাগত বিদ্যুৎ মাচুল যথেষ্ট বৃদ্ধি পাব। নিশাৰ ভাগত অৰ্থাৎ নাইট আৱাৰ নিশা ১২ বজাৰ পৰা ৬ বজালৈ, দিনৰ ভাগত ছলাৰ আৱাৰ ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আৰু পিক আৱাৰ সন্ধিয়া ৫ বজাৰ পৰা নিশা ১২ বজালৈ নতুনকৈ ধাৰ্য কৰিছে APDCL-এ। উল্লেখযোগ্য যে বৰ্তমান APDCL-এ ০ৰ পৰা ১২০ ইউনিট প্ৰতি মাহে ব্যৱহাৰ কৰা গ্ৰাহকৰ পৰা প্ৰতি ইউনিটত ৬.৯৯ টকাকৈ আৰু ১২১ৰ পৰা ২৪০ ইউনিট প্ৰতি মাহে ব্যৱহাৰ কৰা গ্ৰাহকৰ পৰা প্ৰতি ইউনিটত ৮.২৯ টকাকৈ সংগ্ৰহ কৰিছিল বিদ্যুৎ মাচুল। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।